ইতিমধ্যে আগন্তুক দিনত ৰাহুল গান্ধী ডাঙৰীয়া তেওঁ যোৱাবাৰ আমাৰ মধ্য অসম বা গুৱাহাটীৰ ওচৰত এটা সভাত অংশগ্ৰহণ কৰিলে। পৰৱৰ্তী সময়ত এটা বেলেগ এটা ঠাইত আমি তেওঁলোকৰ ভ্ৰমণলৈ চিন্তা কৰি আছোঁ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী ইতিমধ্যে আমাৰ সদনৰ ভিতৰত আমাক জনাইছে যে তেওঁ অসমলৈ আহিবলৈ বিচাৰে, অসমৰ মানুহৰ লগত লগ পাবলৈ বিচাৰে। যোৱাবাৰ তেওঁ যেতিয়া আহিছিল, ধুবুৰীলৈ গৈছিল, তাত তেওঁ কথা দিছিল যে তেওঁ আকৌ যাবলৈ বিচাৰে, যে যদি ধুবুৰীত আমাৰ কংগ্ৰেছৰ জয় হয় তেওঁ আকৌ ঘূৰি আহিব। ইতিমধ্যে আগন্তুক দিনত ৰাহুল গান্ধী ডাঙৰীয়া তেওঁ যোৱাবাৰ আমাৰ মধ্য অসম বা গুৱাহাটীৰ ওচৰত এটা সভাত অংশগ্ৰহণ কৰিলে। পৰৱৰ্তী সময়ত এটা বেলেগ এটা ঠাইত আমি তেওঁলোকৰ ভ্ৰমণলৈ চিন্তা কৰি আছোঁ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী ইতিমধ্যে আমাৰ সদনৰ ভিতৰত আমাক জনাইছে যে তেওঁ অসমলৈ আহিবলৈ বিচাৰে, অসমৰ মানুহৰ লগত লগ পাবলৈ বিচাৰে। যোৱাবাৰ তেওঁ যেতিয়া আহিছিল, ধুবুৰীলৈ গৈছিল, তাত তেওঁ কথা দিছিল যে তেওঁ আকৌ যাবলৈ বিচাৰে, যে যদি ধুবুৰীত আমাৰ কংগ্ৰেছৰ জয় হয় তেওঁ আকৌ ঘূৰি আহিব।